মাজৰ পৰা গুচি যোৱা অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ ৫৩তম জন্মবাৰ্ষিকীত এটা অনুষ্ঠান কৰিবলৈ লৈছোঁ। আমাৰ কলেজৰ অধ্যক্ষ ডাঙৰীয়া ডক্টৰ প্ৰধান ছাৰক মই ছাৰক মন্ত্ৰী কৰিছোঁ এডভাইচ করলে পারবি, খালি গলাতেও পারবি। ৫৩তম জন্মদিনৰ এই অনুষ্ঠানত আমি সকলোৱে তেখেতক শ্ৰদ্ধা যাচিছোঁ আৰু মই এইটোৱে আশা কৰিছোঁ যে জুবিন গাৰ্গৰ যি আদৰ্শ তেখেতৰ জীৱিত কালত আছিলে সেই আদৰ্শৰ দ্বাৰা যাতে আমি সকলোৱে অনুপ্ৰাণিত হওঁ। তেখেতৰ দৰিদ্ৰৰ প্ৰতি, দুখীয়াৰ প্ৰতি, সমাজৰ প্ৰতি আৰু বিশেষকৈ পৰিৱেশৰ প্ৰতি যি মৰম আছিল সেই মৰমৰ দ্বাৰা, সেই মৰমৰ চিন্তাৰে যাতে অনুপ্ৰাণিত হৈ পেলাই আমি যাতে জীৱনটো অতিবাহিত কৰিব পাৰোঁ সেইখিনিক আশা কৰি পেলাই আকৌ এবাৰ মই তেখেতক শ্ৰদ্ধা যাচি পেলাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আমাৰ হিয়াৰ আমঠু অসমীয়াৰ আৱেগ এটা চিৰন্তন সত্তা, যাৰ কোনো মৃত্যু নাই। যদিও আমি তেওঁ কায়িকভাৱে ছেপ্টেম্বৰ মাহত 19 ছেপ্টেম্বৰত হেৰুৱাইছোঁ। মানুহৰ দেহাৱসান হয়, মানুহৰ আদৰ্শ, মানুহৰ চিন্তাৰ সেইবিলাকৰতো শেষ নাই, সেইটো চিৰজীৱনীয়া। সেইটো আমি সেইবিলাকেই লিগেচি যিটো আমি কেৰি ফৰৱাৰ্ড কৰোঁ। মোৰ দুটা কথাই ঘৰতে মনত পৰিছে যে জুবিন গাৰ্গ যেতিয়া তেওঁ ছাত্ৰ আছিলে, ছাত্ৰসকলৰ কাৰণে উদ্দেশ্যিয়ে কৈছোঁ, যেতিয়া তেওঁ ছাত্ৰ আছিলে তেতিয়াই তেওঁ প্ৰথম যিটো গান বাণীবদ্ধ তেওঁৰ হৈছিলে যোৰহাট অনাতাঁৰ কেন্দ্ৰত, সেয়া আছিল হীৰেণ ভট্টাচাৰ্যী, সুগন্ধি পখিলা কবি। অসমীয়া যিবিলাকে পঢ়ে, অসমীয়া সাহিত্যৰ লগত জড়িত থকা মানুহখিনিয়ে গম পাব যে হীৰেণ ভট্টাচাৰ্য তেওঁৰ এটি গান আছিলে গানে কি আনে। সেই গানটোৱে প্ৰথম বাণীবদ্ধ হৈছিলে যোৰহাট অনাতাঁৰ কেন্দ্ৰত 1991 মানত। আৰু সেই সময়ছোৱাত আমাৰ এই প্ৰজন্মটো ৰাইট ফ্ৰম দিগন্ত দা, কল্যাণ, মই, গোপাল বৰ্মনে আমি হয়তোবা সেই সময়ছোৱাত ইউনিভাৰ্চিটিৰ ছাত্ৰ। মই গ্ৰেজুৱেশ্যন জাষ্ট I was in class 9 at that time, কিন্তু কিছুমান হয়তোবা গ্ৰেজুৱেশ্যনত আছিলে, ইউনিভাৰ্চিটিত আছিলে। আৰু জুবিন গাৰ্গ যে আহিল তাৰপিছতেই 1992 তেওঁৰ অনামিকা প্ৰথম কেছেট আৰু আলোড়ন সৃষ্টি হ'ল। এটা কথা ইয়াত মন কৰিবলগীয়া যে আমাৰ সময়ত যি মানুহজনক জুবিন গাৰ্গে চেৰ পেলাইছিলে সেইজন আছিলে জিতুল সোণোৱাল। জিতুল সোণোৱাল আমাৰ আৱেগ আছিলে। জিতুল সোণোৱালৰ প্ৰগ্ৰামো আমি দেখিছোঁ, তেওঁ গৌৰীপুৰত আহিছিলে, মঞ্চ কপাই যোৱা প্ৰগ্ৰাম কৰিছে। কিন্তু এতিয়া কথাটো হ'ল যে জিতুল সোণোৱালক এই যে শিফ্ট কৰি দিলে, মানে এৰি দিলে, চেৰ পেলাই গ'ল, কিয় গ'ল? কাৰণ জিতুল সোণোৱালৰ গানবোৰ পিছৰ পৰ্যায়ত গৈ একঘেয়ামী লগা হৈছিলে। সেই মডাৰ্ণ যি ৰোমান্স আমাক ৰিপ্ৰেজেণ্ট কৰা, আমাৰ ইমোশ্যনক ৰিপ্ৰেজেণ্ট কৰাৰ ভইচ জিতুল সোণোৱালৰ আছিলে, বাৰুকৈয়ে আছিলে। কিন্তু জুবিন গাৰ্গ বেলেগ। জুবিন গাৰ্গ আমাৰ জেনেৰেশ্যনক ৰিপ্ৰেজেণ্ট কৰিছিলে, সেইকাৰণে চাগে আজি জুবিন গাৰ্গ হ'ল। কেতিয়াবা ভাবোঁ যে জুবিন গাৰ্গ, চাওক, মৃত্যু সদায় কষ্টকৰ। যেতিয়াই আমি মৰিম তেতিয়াই দুখ দিয়ে। জুবিন গাৰ্গ আজিৰ তাৰিখত কায়িকভাৱে নেহেৰাই যদি আজিৰ পৰা আৰু 40 বছৰমান পিছত হেৰুৱালে, আমি যদি হেৰুৱালোহেঁতেন, আমি অসমীয়াই যদি হেৰুৱালোহেঁতেন, আমি কি পালোহেঁতেন আৰু কি নেপালোহেঁতেন। কেতিয়াবা ভাবোঁ হয়তোবা এই আৱেগৰ যিটো নুৱান্স এইটো হেৰুৱালোহেঁতেন, পালোহেঁতেন কি জুবিন গাৰ্গৰ আৰু সৃষ্টি কিছু। এতিয়াতো আৰু জুবিন গাৰ্গ নাই, জুবিন গাৰ্গৰ নতুন গান হয়তোবা শুনিবলৈ নাপাম। জুবিন গাৰ্গ যি দি গৈছে সেইখিনিয়ে আমি আওৰাম,
এতিয়াতো জুবিন গাৰ্গৰ যিটো গান মায়াবিনী সেইটোতো এটা ষ্টেট এন্থেম হৈ গৈছে। হয়তোবা এনেকুৱা আৰু কিছু সৃষ্টিৰাজি তেওঁ দি যাব পাৰিলেহেঁতেন, কিন্তু আমাৰ অসমীয়াৰ দুৰ্ভাগ্য যে তেওঁক আমি এনেকৈ অকালতে হেৰুৱাব লগা হ'ল। তাৰ বহুত হেৰি আছে, স্তৰ আছে তেওঁৰ। এতিয়াও আমি সেইটো লৈও ৰখি আছোঁ যে কিবা এটা আমি জাষ্টিচ পাম এই ক্ষেত্ৰত, কিন্তু কি পাম হয়তোবা আমি চবেই জানো যে আমি কি পাম। ওৱান ফাইন মৰ্ণিং হয়তোবা আমি গম পালোঁ যে ৰিজাল্টটো ওলাল, জাষ্টিচ আমি পালোঁ, অথচ একো নাপালোঁ। তেওঁ মানুহজনকতো আৰু ঘূৰাই নেপাম। এই যে কেতিয়াবা মনত পৰে তেওঁৰ লগত যি এই সিদ্ধাৰ্থ শৰ্মা, তেওঁৰ মেনেজাৰ ইত্যাদি, এইটো মানে এনেকুৱা নহয় যে বেলেগ আৰ্টিষ্টবোৰৰ লগত সেনেকুৱা হোৱা নাই। এলভিছ প্ৰিছলিৰ লগতো হৈছিলে। তেওঁৰ মেনেজাৰজন তেওঁক বিট্ৰে কৰিছে। এলভিছ প্ৰিছলিৰ যেতিয়া তেওঁৰ জেলো হৈছিলে তাৰপিছত এলভিছ প্ৰিছলিৰ মেনেজাৰজনৰ। কিন্তু অসমৰ প্ৰেক্ষাপটত য'ত আমি ইমান সহজ সৰল জীৱন যাপন কৰোঁ, মাটিৰ মানুহ হৈ থাকিবলৈ যত্ন কৰোঁ, মাটিৰ মানুহ হৈ থাকোঁ, আমাৰ লগতো যে এনেকুৱা চল চাতুৰি কোনোবাই কৰিব পাৰে ভাবিব পৰা নাছিলোঁ, কিন্তু আমাৰ লগতো হৈ গ'ল। এইটোৱেই দুখ লগা, বাকী একো নাই। জুবিন গাৰ্গৰ আজি জন্মদিন। আচলতে জন্মদিনবোৰেই ভাল লাগে। মানুহ জীয়াই থাকক, জুবিন গাৰ্গ জীয়াই থাকক আমাৰ মাজত, তাৰে কামনা কৰিছোঁ। নৱপ্ৰজন্মই এটা সময় আছিল যি সময়ত বৰগীত জনা নাছিল বা বৰগীত গাবলৈ চৰা নাছিল, দিহা নাম গাবলৈ চৰা নাছিল। সেই নৱপ্ৰজন্মক জুবিন গাৰ্গে দিহা গান শিকিবলৈ, বৰগীত গাবলৈ প্ৰেৰণা জনায়। আজি আমি দেখিছোঁ যে শিশুৰ পৰা বৃদ্ধাসকললৈকে জুবিন গাৰ্গৰ যি অনুৰাগী আমি সকলোৱে দেখিছোঁ। আজি গোটেই বিশ্বতে জুবিন গাৰ্গৰ যি অনুষ্ঠানবিলাক হৈ আছে, তেওঁৰ আদৰ্শবিলাক আমি দেখিবলৈ পাই আছোঁ। জুবিন গাৰ্গে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেনেকৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এটা বড় অসম গঢ়িবলৈ চেষ্টা কৰিছিল, জুবিন গাৰ্গৰ ঠিক তেনেকৈ সেই শংকৰদেৱৰ নিচিনাকৈ বৰ অসম গঢ়াৰ এটা চেষ্টা কৰিছিল। তেওঁ আছিল জীৱ জন্তু প্ৰেমিক, প্ৰকৃতি প্ৰেমিক। জুবিন গাৰ্গ বিষয়ে আমি এবাৰ শেষ কৰিব নোৱাৰোঁ, তেওঁৰ বিষয়ে কথা কৰিছোঁ। গতিকে এই চেগতে জুবিন গাৰ্গক শ্ৰদ্ধা কৰিছোঁ মই। তেওঁ আমাৰ মাজত অমৰ হৈ থাকক, সকলোৰে মাজত এই থাকক, এইখিনিয়ে কামনা কৰি মই বক্তব্য মই এতিয়া আমাৰ অমিতাভ ৰঞ্জন তালু ছাৰক দুই এটা ক'বলৈ অনুৰোধ জনাইছোঁ। প্লিজ ৰাছিয়া ডেভেলপমেণ্ট স্কুলৰ পৰা অমিতাভ ৰঞ্জন তালুৱে ক'ব প্লিজ। না উপায় নেই, আমি দেখলাম যে ইকবালের জায়গাটা আমি জয়